খোৱাংবাসী ৰাইজক মই শ্ৰদ্ধা জনাইছোঁ আৰু খোৱাংবাসী ৰাইজৰ যিটো মৰম আশীৰ্বাদ আৰু তেখেতসকলৰ যিটো অফুৰন্ত ভালপোৱা তাৰ প্ৰতি মই সশ্ৰদ্ধ প্ৰণিপাত জনাই এটাই কথা তেওঁলোকক প্ৰতিশ্ৰুতি দিব খুজিছোঁ যে যি অযুত স্বপ্ন লৈ খোৱাং সমষ্টিক এক নতুন ৰূপেৰে নতুন এটা পৰিকল্পনাৰে আগবঢ়াই লৈ যাব খুজিছোঁ। তাৰ কাৰণে সকলোৱে মোক আশীৰ্বাদ কৰক আৰু আপোনালোকৰ যি মৰম আৰু ভালপোৱা তাৰ যিটো মূল্য এইটো কেতিয়াও অৰ্থলৈ যাবলৈ নিদিওঁ সেই প্ৰতিশ্ৰুতি দিছোঁ। গতিকে ক'ব খোজোঁ যে জনতাৰ পৰিৱৰ্তনকামী চিন্তা যিটো এইটো অতি শক্তিশালী হৈ উঠিছে, অধিক গতিশীল হৈছে। সদায় জনগণৰ উৎসাহপূৰ্ণ যিটো পৰিৱেশ সেইটো দিনে দিনে আৰু বহুত বাঢ়িছে। গতিকে মই আশা ৰাখিছোঁ সকলো ৰাইজে শেষটো দিনলৈকে 9 তাৰিখলৈকে সেই উদ্যমটো সেই যিটো তেওঁলোকৰ যিটো ধাৰাবাহিকতা সেইটো অটুট থাকিব আৰু ৰাইজে সকলোৱে মিলি অহা 9 তাৰিখে কেৱল মাত্ৰ খোৱাং সমষ্টিয়ে নহয় সমগ্ৰ অসমৰ পৰা বিজেপি সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰিবলৈ, অসমৰ সমাজ আৰু জাতীয় জীৱনক অন্যায় কৰা বিজেপিক উৎখাত কৰিবলৈ সকলো আগবাঢ়ি আহিব। কাৰণ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সমাজ, এফালে কৰ কাটলৰ বোজা, 6টা জনগোষ্ঠীক জনজাতিকৰণৰ অধিকাৰ দিয়া নাই। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে, অসম চুক্তিৰ সকলো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিম বুলি নকৰিলে, বৃহৎ নদী বান্ধ বন্ধ কৰিম বুলি খুলি দিবলৈ আৰম্ভ কৰিলে, তাৰ লগে লগে আমি দেখিছোঁ যে বান গৰাখহনীয়া সমস্যাৰো সমাধান নকৰিলে। 32 লাখ নিবনুৱা এতিয়াও চাকৰি আৰু আত্মসংস্থাপনৰ কাৰণে যুঁজি আছে। গতিকে এই যিটো অন্যায় তাৰ উত্তৰ এবাৰ ৰাইজে EVM-ৰ বুকুতে দিব আৰু মই বিশ্বাস কৰোঁ যে আমি বিৰোধীয়ে ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাৰ লগে লগেই সেই পৰিৱেশ অতি সুগম হৈছে, সুচল হৈছে আৰু জনগণৰো উৎসাহ উদ্দীপনা বাঢ়িছে। অহা আমাৰ এই যাত্ৰাক অধিক শক্তিশালী কৰিবৰ কাৰণে অহা 1 এপ্ৰিল তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা অসমৰ নিৰ্বাচনৰ স্ক্ৰিনিং কমিটিৰ যিগৰাকী অধ্যক্ষ, ভাৰতবৰ্ষৰ এগৰাকী অতি শক্তিশালী আৰু জনপ্ৰিয় নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী খোৱাং সমষ্টিৰ যিটো লেপেটকলা চাহ বাগিচাৰ যিখন খেলপথাৰ তাত এখন বিশাল জনসভাত তেওঁ সম্বোধন কৰিব। গতিকে এয়া আমি ভাবোঁ যে খোৱাংবাসী ৰাইজৰ কাৰণেও অতি ভাল সুখৰ খবৰ, ভাল খবৰ বুলি মই অনুভৱ কৰোঁ আৰু 1 তাৰিখে তেখেতৰ উপস্থিতিয়ে আমাৰ সকলোৰে মাজত মনোবল, উদ্যম, শক্তি, সাহস আৰু বৃদ্ধি কৰিব। কিমানমান মানুহ আশা কৰিছে? আমাৰ লক্ষ্য 50,000 মানুহ থাকিব। 50,000 লক্ষ্য আমি ঠিক নিৰ্ধাৰণ কৰিছোঁ, কিন্তু আমি আশা ৰাখিছোঁ যে অসমৰ খোৱাংবাসী ৰাইজৰ সহায় সহযোগিতা নিশ্চিতভাৱে সেই দিনটোত থাকিব আৰু সকলোৱে সেই প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ সম্বোধন খোৱাংবাসী ৰাইজক উদ্দেশ্যি সকলোৱে চাবৰ কাৰণে অধিক আগ্ৰহেৰে বাট চাই আছে।